নমস্কাৰ বন্ধুসকল, মই হিৰণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ৰাশি অনুসৰি কোনকেইটা বস্তু দানৰ পৰা বিৰত থাকিব লাগে তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। আৰু লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে ৰাশি অনুসৰি আপুনি আপোনাৰ দান কোনকেইটা বস্তু আৰু কোনকেইটা ৰঙৰ বস্তু দান কৰাৰ পৰা বিৰত থাকিব লাগে তাৰে সম্পূৰ্ণ তথ্য জানি লওক, যাতে আপুনি আপোনাৰ দান শুদ্ধভাৱে কৰি আৰু শুদ্ধভাৱে ফলাফল লাভ কৰি আপোনাৰ জীৱনটো সুখেৰে আৰু সুকলমে কটাব পাৰে। তাৰ উদ্দেশ্যে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়োৱা হৈছে। হিন্দু ধৰ্মত দান বৰঙণিক অত্যন্ত গুৰুত্ব দিয়া হৈছে। আধুনিক প্ৰেক্ষাপটত দান বৰঙণি মানে আৰ্তজনক সহায়ৰ ৰূপত কিবা এটা দিয়া। এই কাম কৰাৰ পিছত আমি প্ৰায় বহুত সুখী অনুভৱ কৰোঁ, আৰু কেতিয়াবা আমি দিয়া যি দান, সেই দানৰ যি ঘটনা তাৰ পৰা আমি কেতিয়াও ভাগি নপৰোঁ। আনহাতে ইয়াৰ বিপৰীতে দান সদায় এনেদৰে কৰা উচিত। সেই দান এহাতেৰে সেই কামটো কৰা যায় আৰু আনখন হাতেৰে ইয়াৰ বিষয়েও আমি নাজানো, যিটো আমাৰ অত্যন্ত ভুল। আমি যেতিয়া দান কৰিম সেই দানৰ সম্পূৰ্ণ নিয়ম আৰু তথ্য আমি জানি লোৱাটো অত্যন্ত প্ৰয়োজন। প্ৰতিটো ধৰ্মতে প্ৰাপ্য ব্যক্তিক দান দিয়াটো পৰম কৰ্তব্য বুলি গণ্য কৰা হয়। ইয়াত কাৰোবাক সহায় কৰিবলৈ আৰু কেতিয়াবা তেওঁলোকৰ ইচ্ছা পূৰণ কৰি আৰু তেওঁলোকৰ দুখ আঁতৰাই গ্ৰহসমূহৰ মংগল লাভৰ বাবে অনুদান আগবঢ়োৱা হয়। কিন্তু কোনটো দানে শুভ ফলৰ পৰিৱৰ্তে অশুভ ফল দিয়ে তাৰ বিষয়ে জানি লোৱাটো অত্যন্ত প্ৰয়োজন, যিটো ভুলতেও কৰা উচিত নহয়। আজি আপোনালোকক ৰাশি অনুসৰি কোনকেইটা ৰাশিৰ ব্যক্তিয়ে কোনকেইটা বস্তু অৰ্থাৎ কোনটো ৰঙৰ বস্তু দান কৰাটোৰ প্ৰতি বিৰত থাকিব লাগে তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণৰূপে আগবঢ়োৱা হৈছে। সৰ্বপ্ৰথম মেষ আৰু বৃশ্চিক ৰাশি। মেষ আৰু বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যেতিয়া তেওঁলোকে চান্দা বৰঙণি আগবঢ়ায় বা তেওঁলোকে অনুদান আগবঢ়ায়, তেওঁলোকে এই বস্তুটোৰ প্ৰতি সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজন। এই ৰাশিৰ ব্যক্তিসকলে ৰঙা ৰঙৰ সামগ্ৰী কেতিয়াও কোনো কাৰণতে দান দিব নালাগে। বিবাহিত মহিলাই এনে সামগ্ৰীৰ দানৰ পৰা বিৰত থাকিব লাগে আৰু তাৰ পৰিৱৰ্তে সেউজীয়া ৰঙৰ সামগ্ৰী দান কৰিব লাগে। এতিয়া আহোঁ বৃষ আৰু তুলা ৰাশিৰ ক্ষেত্ৰত। এই ৰাশিৰ ব্যক্তিসকলে ভুলতেও বগা বস্তু দান কৰিব নালাগে। ইয়াৰ অৰ্থ হ'ল বৃষ আৰু তুলা ৰাশিৰ যিসকল ব্যক্তি তেওঁলোকে গাখীৰ আদি দান কৰিব নালাগে। এই ৰাশিৰ ব্যক্তিসকলে ঈশ্বৰৰ পূজাত গাখীৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু কাকো গাখীৰ দান কৰা উচিত নহয়। ইয়াৰ পিছৰটো হৈছে মিথুন ৰাশি আৰু কন্যা ৰাশি। এই দুইটা ৰাশিৰ প্ৰভু হৈছে বুধ, অৰ্থাৎ এই দুইটা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। এই ৰাশিৰ ব্যক্তিসকলৰ বাবে সেউজীয়া বস্তু দান দিয়াটো নিষিদ্ধ। গতিকে মিথুন আৰু কন্যা ৰাশিৰ ব্যক্তিসকলে যাতে কেতিয়াও ভুলতেও সেউজীয়া ৰঙৰ বস্তু দান নকৰে। এতিয়া আহোঁ কৰ্কট ৰাশিৰ ক্ষেত্ৰত। এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে
বগা বস্তু দান কৰাটো নিষিদ্ধ আছে। কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেতিয়াও ৰূপ দান কৰিব নালাগে। ইয়াৰ পিছৰটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ এই ব্যক্তিসকলে এওঁলোকে কেতিয়াও ৰঙা ৰঙৰ বস্তু বা ৰঙা ৰং লগতে কেশৰ আৰু সোণালী ৰঙৰ সামগ্ৰী দান দিয়াটো নিষিদ্ধ। এওঁলোকে ভুলতেও এই ৰঙৰ বস্তু দান কৰিব নালাগে। ইয়াৰ পিছৰটো হৈছে ধনু আৰু মীন ৰাশি। এই ধনু আৰু মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে হালধীয়া ৰঙৰ বস্তু দান কৰাটো নিষিদ্ধ। এই ৰাশিৰ ব্যক্তিসকলে সাধাৰণতে হালধীয়া ৰঙৰ বস্তু দান কৰাটো কোনো কাৰণতে এওঁলোকে পাহৰিব নালাগে, যাতে এওঁলোকে এই হালধীয়া ৰঙৰ বস্তু কোনো কাৰণতে কেতিয়াও কাকো দান নকৰে। অতি শেষৰটো হৈছে মকৰ আৰু কুম্ভ ৰাশি। এই মকৰ আৰু কুম্ভ ৰাশিৰ এই দুই ৰাশিৰ ব্যক্তিসকলে কেতিয়াও কাকো কোনো কাৰণতে কলা আৰু নীলা ৰঙৰ বস্তু দান কৰাৰ পৰা বিৰত থাকিব লাগে। অতি বিশেষ পৰিস্থিতিত এই সামগ্ৰীসমূহ দান কৰাটো বেলেগ কথা, কিন্তু পৰাপক্ষত এওঁলোকে এই ৰঙৰ বস্তু দান কৰাৰ পৰা বিৰত থাকিব লাগে। এই আছিল আজি এই ভিডিঅ'টোত ৰাশি অনুসৰি কোনকেইটা ৰঙৰ সামগ্ৰী দান কৰাৰ পৰা বিৰত থাকিব লাগে তাৰে সম্পূৰ্ণ তথ্য। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।